বিপদত কামৰূপৰ এখন বিদ্যালয় প্ৰশ্নকাকতৰ টোপোলা খোলাৰ কথা স্বীকাৰ কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই। যিটো সময় ৰাজ্যৰ 18খনকৈ বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰতি যিহেতু কঠোৰ হোৱাৰ পৰিলক্ষিত হৈছে, শিক্ষা পৰিষদ 18খন বিদ্যালয়ৰ বিৰুদ্ধে একশ্যন লোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে শিক্ষা পৰিষদে। আৰু সেই সময়তে এতিয়া বিপদত পৰিছে কামৰূপৰ এখন বিদ্যালয়। প্ৰশ্নকাকতৰ টোপোলা খোলাৰ কথা স্বীকাৰ কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই। যিহেতু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ইতিমধ্যে কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যিক শিক্ষা পৰিষদ। আৰু ইতিমধ্যে নাম সাঙুৰ খাইছে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ। এইবেলি প্ৰতিষ্ঠানখনৰ পৰা কলা আৰু বিজ্ঞান শাখাৰ যিহেতু 121গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাত। আৰু ইতিমধ্যে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শৈক্ষিক প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই। প্ৰশ্নকাকতৰ টোপোলা খোলাটো সত্য বুলি জনাইছে কৰ্তৃপক্ষই। যিটো সময় উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যিহেতু প্ৰশ্নকাকত এখনৰ পিছত সিখন প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত যিহেতু কঠোৰ হোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে শিক্ষা পৰিষদে ঘোষণা কৰিছে ৰাজ্যৰ 18খন বিদ্যালয়ৰ প্ৰতি কঠোৰ হোৱাৰ বা তদন্তৰ নিৰ্দেশ দিয়া হৈছে। আৰু সেই সময়তে নাম সাঙুৰ খাইছে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ। আৰু ইতিমধ্যে সেই বিদ্যালয়খনৰ কৰ্তৃপক্ষই উল্লেখ কৰিছে যে প্ৰশ্নকাকতৰ টোপোলা খোলাটো সত্য বুলি জনাইছে কৰ্তৃপক্ষই। কিন্তু এইবেলি যিহেতু প্ৰতিষ্ঠানখনৰ কলা আৰু বিজ্ঞান শাখাৰ 121গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাত। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শৈক্ষিক প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই যে শিক্ষা বিভাগৰ তৰফৰ পৰা বাতিল হোৱা বুলি জনোৱাৰ পিছতহে প্ৰশ্নকাকতৰ টোপোলা খোলা হৈছিলে। প্ৰশ্নকাকতৰ টোপোলা খোলাটো সত্য বুলি জনাইছে কৰ্তৃপক্ষই। যিটো উল্লেখ কৰিব লাগিব এইবেলি প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি লাভ কৰিছিলে এই শৈক্ষিক প্ৰতিষ্ঠানখনে। আৰু বিদ্যালয় কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে অভিভাৱকসকলৰ বিষয়টো সন্দৰ্ভত অৱগত কৰিবলৈ দিছিলে। আৰু যাৰ বাবে অভিভাৱক সভাৰো অনুষ্ঠিত কৰিছিলে। সমগ্ৰ বিষয় সন্দৰ্ভত অধ্যয়নৰত শিক্ষাৰ্থীৰ অভিভাৱকেও প্ৰকাশ কৰিলে এই সন্দৰ্ভত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অভিভাৱকসকলেও। যিহেতু যি সময় দেখা গৈছে যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ যি প্ৰশ্নকাকত এখনৰ পিছত সিখন প্ৰশ্নকাকত ফাদিল হৈছিল আৰু তাৰ পাছতে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছিলে শিক্ষা পৰিষদ। আৰু কেইবাখনো বিদ্যালয়লৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছিলে। আৰু সেই সময়তে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নাম সাঙুৰ খাইছে। প্ৰশ্নকাকতৰ টোপোলা খোলাটো সত্য বুলি জনাইছে কৰ্তৃপক্ষই। শিক্ষা বিভাগৰ তৰফৰ পৰা বাতিল হোৱা বুলি জনোৱাৰ পিছতহে অৱশ্যে প্ৰশ্নকাকতৰ টোপোলা খোলাটো সত্য বুলি জনাইছে কৰ্তৃপক্ষই। আৰু এই সন্দৰ্ভত বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগতে অভিভাৱকসকলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই বিষয়টোৰ সন্দৰ্ভত আজি আপোনালোকৰ আগত যিখিনি আমাৰ ওপৰত অভিযোগ উত্থাপিত হৈছে সেই প্ৰসংগত কথাটো পাতিবৰ কাৰণে আপোনালোকক আজি ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ। একচুৱেলি কথাটো মই কৈ দিওঁ। পৰীক্ষাটো আছিলে আপোনাৰ মেথমেটিক্সৰ 21 তাৰিখে আছিলে। আৰু পেপাৰ পৰীক্ষাটো যেতিয়া কেঞ্চেল হোৱা নটিফিকেশ্যন আহিছে অলমষ্ট মই 1-1:30মান বজাত নটিফিকেশ্যনটো পাইছোঁ। পোৱাৰ পিছত মই ভাবিলোঁ যে এইবাৰ নতুনকৈ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো চেঞ্জ কৰিছে। তো নটিফিকেশ্যনটো পোৱাৰ পিছত মই ভাবিলোঁ যে কুৱেশ্যন পেপাৰটোনো কেনেকুৱা আহিছে এবাৰ খুলি পেলাই চাওঁ। আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি আমাৰ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম পাতাৰ পাৰ্মিশ্যনটো পাইছিলোঁ। তো আমাৰ ইমান এটা অভিজ্ঞতাও নাই। তো সেইটো কাৰণে মই এইটো কনফেছ কৰিছোঁ যে চিলটো মই খুলি পেলাই কুৱেশ্যন পেপাৰখন চাইছোঁ। কিন্তু আমি কুৱেশ্যন পেপাৰটো ফাদিল কৰা নাই। এনেই আমাৰ যিটো নটিফিকেশ্যন দিয়া থাকে বৰ্ডে যিটো নটিফিকেশ্যন দিয়ে তেওঁলোকে পৰীক্ষা ষ্টাৰ্ট হোৱা আধা ঘণ্টা বা 1 ঘণ্টা আগত আমাৰ চিলটো খুলিবৰ কাৰণে অনুমতি দিয়ে। কিন্তু পৰীক্ষা যিহেতুকে কেঞ্চেল হোৱা বুলি আমি নটিফিকেশ্যনটো পালোঁ, আমি ভাবিলোঁ যে কুৱেশ্যন পেপাৰখিনি আমি এনেই একবাৰ ওপৰে চাই লওঁ যে কেনেকুৱা পেটাৰ্ণত নতুনকৈ কুৱেশ্যন পেপাৰটো আহিছে। আমি বিশেষকৈ মই ইমান এক্সপিৰিয়েঞ্চ নহয় পৰীক্ষা চলোৱা প্ৰসংগত, কাৰণ কিয় আমি এইবাৰ নতুনকৈ এক্সামিনেশ্যন চেণ্টাৰটো পাইছোঁ ফাৰ্ষ্ট ইয়াৰ। আৰু সেইকাৰণে মই ভাবিলোঁ যে কুৱেশ্যন পেপাৰটো যিহেতুকে কেঞ্চেল হ'লেই এবাৰ খুলি পেলাই চাওঁ, উভতাই দিব লাগিব যে সেই প্ৰসংগটো মই তাৰমানে নাজানো। আৰু সেইটো হৈছে হয় তেনেকৈ নাই কৰা। মানে অকল মেথছৰ পেপাৰখন কেঞ্চেল হোৱাৰ কাৰণেহে মানে খুলি পেলাই চালোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন। বাকী আমাৰ ধৰক এতিয়াও কুৱেশ্যন পেপাৰ আমাৰ তাত জমা আছে। যিখিনি কুৱেশ্যন পৰীক্ষা হ'বলগীয়া আছিলে সেইখিনি এতিয়াও আমাৰ তাত উইথ চিলে আছে। নটিফিকেশ্যন নাই খোলাৰ পিছত 1-1:30মান বজাত যেতিয়া নটিফিকেশ্যন আহিছে আমি ধৰক 2-2:30মান বজাত খুলিলোঁ।
মোৰ তাত IS অফিচৰ পৰা কোনোবা এজনে ফোন কৰিছিলে যে কুৱেশ্যন পেপাৰখিনি উভতাই দিব লাগে লিড কলেজত আপোনালোকে য'ৰ পৰা কুৱেশ্যন পেপাৰটো লৈছিলে। তো মই যেনেকৈ চিল খুলিলোঁ মই সেনেকৈয়ে জমা দিছোঁ, কাৰণ কিয় মই কোনো ক্ৰাইম কৰা নাই। মোৰ এইটোৱে ভুল হৈছে যে মই চিলটো খুলিলোঁ পৰীক্ষাটো কেঞ্চেল হোৱাৰ পিছত, নটিফিকেশ্যনটো পোৱাৰ পিছত। মই হঠাৎ কথাটো শুনিছোঁ ৰাতি, মই মানে চক হ'লোঁ কথাটো শুনি প্ৰায় 9টামান বজাত ৰাতি। তাৰপিছত মই মানে গমেই নাপাওঁ, মোৰ ছোৱালীয়ে তাইৰ ফ্ৰেণ্ডৰ লগত কথা পাতিলে, কথা পাতি মানে তাইৰ মনটো বহুত বেয়া লাগিছে, মোৰো বেয়া লাগিছে কথাটো শুনি। তাৰপিছত যিহেতুকে মোৰ ছোৱালী এইখনত মানে ফাৰ্ষ্ট ইয়াৰ 2 বছৰ পঢ়াই মই যিমানখিনি পাইছোঁ তাইৰ লগত ছাৰহঁত যিমান ক্ল'জ, তাইও ক্ল'জ, তাই কিবা এটা নাজানিলে গোটেইখিনি ছাৰহঁতৰ পৰা গাইডেঞ্চখিনি লয়। তাইৰ কাৰণ মই টিউশ্যন দিয়া নাই, ছাৰহঁতে বহুত হেল্প কৰে। গোটেইখিনি মই 2 বছৰ পঢ়াই তাইক ভালেই লাগিছে। মোৰ পৰিৱেশটো এইখন ওচৰতে, মই এইখিনিতে ওচৰতে থাকোঁ। তাই মোৰ জাগিৰৰ জ্যোতি নিবাসৰ পৰা পাছ কৰা ছোৱালী, 87%। নাই, মই সেইটোতো মোৰ বিশ্বাস নহয়েই, কাৰণ মই 2 বছৰ পঢ়াই মই ছোৱালীক পাইছোঁ। গোটেইখিনি টিচাৰ, মই গোটেইখিনি মোৰ মানে এটা বিশ্বাস, একো ইয়াত যেন তেওঁলোকে একো নায়েই মানে প্ৰব্লেম ইয়াত। মই ছাৰক ব্যক্তিগতভাৱেও জানো, আৰু যেতিয়াৰ পৰা স্কুলখন খুলিছে তেতিয়াৰ পৰা মোৰ ডাঙৰ ল'ৰাটো আৰু সৰু ল'ৰাটোক এতেই দিছোঁ। ডাঙৰ ল'ৰাটো এইবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ দিছে, আৰু মই গাৰ্জেন হিচাপে মোৰ ল'ৰাটো আগতকৈ পঢ়া শুনাত ভালেখিনি মই উন্নত দেখা পাইছোঁ। সৰু ল'ৰাটোৰ ক্ষেত্ৰতো এইবাৰ সি ক্লাছ 10 পাব, আৰু মই ভালেখিনি উন্নত দেখা পাইছোঁ। বাকী হ'ল যিটো এটা অভিযোগ ওলাইছে ছাৰৰ নামত, মই ভাবোঁ এইটো ক্ষেত্ৰত ছাৰ অভিযুক্ত হ'ব নালাগে। চৰকাৰেতো ইয়াৰ ওপৰত তদন্ত কৰিবই, তদন্ত কৰিলে এসময়ত ইয়াৰ তথ্য ওলাব। আপোনালোকৰ বিশ্বাস আছে? মোৰ বিশ্বাস আছে ছাৰৰ ওপৰত, গোটেই স্কুলখনৰ ওপৰত, যে তেনেকুৱা ধৰণৰ নিষ্কৰ্ম এখন কলেজৰ পৰা নহয় বা এখন স্কুলৰ পৰা নহয় বুলি মোৰ এটা বিশ্বাস আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ।